গোৱালপাৰা জিলাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ বিষয়া ভূপেন দাসক উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে চিএম ভিজিলেন্সৰ দলে। বিশেষ সূত্ৰৰ মতে এটা মডেল অংগনবাড়ী কেন্দ্ৰৰ বিল মুকলাই দিয়াৰ নামত ৭,০০০ টকা উৎকোচ লোৱাৰ সময়তেই গ্ৰেপ্তাৰ কৰে চিএম ভিজিলেন্সৰ দলে। লক্ষীপুৰৰ এটা ভাড়াঘৰত দীঘলীয়া সময় অভিযান চলাই গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। পিছত জলেশ্বৰ উন্নয়ন খণ্ড কাৰ্যালয়তো অভিযান চলাই গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰাৰ তথ্য পোৱা গৈছে। গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীক ইতিমধ্যে গুৱাহাটীলৈ লৈ যোৱা হৈছে। টকা দিছিল আপুনি ভিডিও চাৰ কাৰণে ১০,০০০ টাকা খুজিছে, ৭,০০০ টাকা লৈছে আজি। তাৰ পিছত কি হ'ল? তাৰপিছত তেখেতে আপুনি এণ্টি কৰাপশ্যনত মানে হেৰি কৰিছিলো। যোৱা ১৬ তাৰিখে আমি টকা দিয়াৰ কাৰণে ৰাজি নাছিলো। ৰাজি নথকাৰ পিছত মানে তেখেতে মানে আৰু বেলেগক ফোন কৰি থাকে, আমাক ফোন কৰি আছিল। তাৰপিছত উপায় নাপায় আমি এণ্টি কৰাপশ্যনত তেতিয়া আমি কমপ্লেইন দাখিল কৰিছিলো। এই দাখিল মৰ্মে তেখেতে আজি মানে হাজৰিকাত ধৰা হয়। কিমান টকা দিছিল? সৰ্বমুঠ কিমান টকা দিছিল? আগত মানে বহুত টকা দিয়া আছিল, কিন্তু এতিয়া ৭,০০০ টাকা দিছিল। কি কাৰণত দিছিল? এতিয়া আপোনাৰ কনষ্ট্ৰাকশ্যন নিৰ্মাণ কাৰণে। কি কনষ্ট্ৰাকশ্যন কৰি আছিল আপুনি? অংগনবাদী চেণ্টাৰ। আজি কিমান দিছিলে? আজি ৭,০০০ টকা। আগত কিমান দিছিলে? আগতে ১৫,০০০ টকা, ২০,০০০ টকা। পিছত আজি দি আছিল মানে আপোনাৰ পৰা মাজে মাজে লৈ আছিল। মাজে মাজে লৈ আছিল। আৰু তেখেতে বৰ্ণালী চেতিয়া যিটো আমাৰ কনষ্ট্ৰাকশ্যন কমিটিৰ হেৰি চেয়াৰমেন, তেখেতৰ হতে বহুত মানে হেৰি কৰিছে। ব্যুৰো ৰিপৰ্ট, NE 24।